নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বহু দিনৰ মূৰত আজি এটা ভিডিঅ' বনাই আছোঁ আৰু আজি যাম ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় 11 কিলোমিটাৰ আঁতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শিঙৰি পাহাৰৰ পাদদেশত অৱস্থিত এই মন্দিৰটো স্বয়ং বিশ্বকৰ্মা দেৱতাই নিৰ্মাণ কৰিছিলে গুপ্তেশ্বৰ মন্দিৰ আৰু গুপ্তেশ্বৰ মন্দিৰৰ বিষয়ে বিশেষ নাজানো তথাপিতো আপোনালোকক কম বুলি ভাবিছোঁ মন্দিৰটোৰ কাহিনী আৰু আমি গৈ আছোঁ আৰু এয়া গুপ্তেশ্বৰ মন্দিৰত যোৱা ৰাস্তাত গেট এখন পাইছোঁ গুপ্তেশ্বৰ দেৱালয়ৰ নামকৰণ সংক্ৰান্তত এটা লোকশ্ৰুতি অনুসৰি দাপৰ যুগত শোণিতপুৰৰ ৰজা বানাহসুৰ কাশীধামলৈ গৈ শিৱৰ আৰাধনা কৰিছিলে আৰু তেওঁ কাশীৰ পৰা আহি নিজ ৰাজ্যত দ্বিতীয়খন কাশীধাম স্থাপন কৰাৰ কথা ভাবিছিলে বিশ্বনাথ ঘাটত ব্ৰহ্মপুত্ৰ লুইতৰ পাৰত কাৰ্য আৰম্ভ কৰিছিলে বানাহসুৰৰ এই নিৰ্মাণৰ কাৰ্যৰ কথা স্বৰ্গৰ দেৱতাসকলে গম পাই জানিব পাৰে বানৰজে আনা এটা শিৱলিংগ চুৰ কৰি আনি শিঙৰি পাহাৰৰ গুহাত লুকুৱাই থলে আৰু শিৱক এনেদৰে গুপ্ত কৰি থোৱাৰ বাবে এই মন্দিৰটোৰ নাম গুপ্তেশ্বৰ মন্দিৰ নামেৰে জনাজাত হয় আৰু মন্দিৰটোত গৈ ভালে লাগিছে বহুত ধুনীয়া হয় আপোনালোকক কেতিয়াবা যাব ভাল লাগিব ভিতৰ ভাগটোত দেখাব নহ'লে তথাপিতো বাহিৰৰ পৰা এনেকৈ দেখাইছোঁ আৰু এয়া হৈছে তাৰ পৰা উদ্ধাৰ কৰা মাটি খান্দি পিনে উদ্ধাৰ কৰিছিলে মূৰ্তিসমূহ আৰু এয়া চাওকচোন এনেকৈ উদ্ধাৰ কৰিছিলে ইয়াৰ পৰা এতিয়াও তাৰ কাষৰ মানুহে কোৱা হিচাপত মানে তাৰ পৰা এতিয়া খান্দিলেও তাৰ পৰা মূৰ্তি ওলাব এনেকৈ কৈছে এয়া চাওকচোন এনেকৈ খান্দি পিনে মূৰ্তিবিলাক উদ্ধাৰ কৰিছিলে বহুতেই ধুনীয়া ঠাইখিনি ভাল লাগিছে আৰু ভিডিঅ'টি ইমান সময়লৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু লাষ্টত কেইটামান ফটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত ধন্যবাদ